তো হেল্ল' দৰ্শক বন্ধুৰা, আমাৰ অসমৰ যিমান মানুহ আছে মানে মই ভবা নাই যে আমাৰ জুবিন দাৰ কাৰণে পেৰম্বাবুৰত মানে কেৰেলাত ইমান ডাঙৰ মানে মৰমৰ মানুহ আছে। তো যিসকল মানে জানা নাই সেইকাৰণে মই ভিডিঅ'খন বনাই আছোঁ। মানে বহুত মানুহ আছে মোৰ পেৰম্বাবুৰত, তো সিহঁতে চাব পাৰে। তো ইয়াত চাই আছে যে বহুত মানুহ আছে, মানে জুবিন দাৰ ইয়াত এটা ফটো লগাইছে। আৰু বহুত মানে জুবিন দা মানে পুৰা ফেমাছে আছিলে তখন। তুমি জুবিন দাৰ ফ্ৰেণ্ড হয় নেকি? হয়। আৰু তোমাৰ ঘৰ ক'তনো ভাইটি? মোৰ হা ন অসমৰ ন? আৰু আপুনি? একে গাঁৱৰ। অ'কে। আৰু তোমালোকৰ? একে গাঁৱতে। অ'কে। তো চাইছে আমাৰ অসমৰ মানুহে কিমান মৰম কৰে জুবিন দাক। তো ময়ো মৰম কৰোঁ, হ'লেও মই ভিডিঅ'টো বনাব পৰা নাই জল্দি, মানে অলপ বিজি আছিলোঁ কাৰণে। তো আজি যেতিয়া মই পেৰম্বাবুৰত আহিছোঁ, আহি পিনে চাইছোঁ যে ইয়াত বহুত মানুহে মানে ফটো উঠাইছে। বহুত ভাল লাগিছে। বহুত এনেকুৱাই মৰম কৰিব লাগে মানুহৰ। থেংক ইউ। কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত অসমৰ যিমান মানুহ আছে, জুবিন দাৰ যিমান ফেন ফলোৱাৰ্ছ আছে, এই ভিডিঅ'টো ভালকৈ চাই যোৱা। অসমৰ যিমান মানুহ আছে, জুবিন দাৰ যিমান ফেন ফলোৱাৰ্ছ আছে, এই ভিডিঅ'টো ভালকৈ চাই যোৱা। আৰু আমাৰ জুবিন দা কি কৈছিলে মনত আছেনে সকলোৰে? আহোঁ আমি আপোনালোকে মিলি ভিডিঅ'খন চাওঁ। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছে, ভিডিঅ'টো ইয়াত পিছত ৰাখা আছে। জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে, তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে, আপুনি কৈছে ঠিকে, আৰু আমাৰ জুবিন দা কৈছে সেইটোতো শুনিব লাগিব ন। আপুনি হৈছে অসমৰ চৰকাৰ, আৰু জুবিন দা যে আছিল আমাৰ অসমৰ মানুহৰ দুখৰ মনৰ এটা সংগীত, মানে এটা গান গোৱা মানুহ। তাৰো যিমান পাৱাৰ আছে আপোনাৰ আছে, অসমতে আছে জানো। আপুনি অসমৰে চৰকাৰ, আৰু আমি এইটো জানো। আৰু আমাৰ জুবিন দা যে আছে খালি অসমৰ নহয়, অল ৰেকৰ্ড মিউজিক, বুজি পাইছেনে? ছিংগাৰ হয়। তো আমাৰ যিমান ফ্ৰেণ্ডবোৰ আছা জুবিন দা যিটো কৈছে সেইটো পালন কৰিব, ইয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে কৈছে সেইটো পালন কৰিব। এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি ভাল কথাটো জনাই যাব। আৰু এটা কথা, একাউণ্টটো ফ'ল' কৰিবৰ কাৰণে পাহৰি নাযাব। আমি এতিয়া ডেইলি এটা ভিডিঅ' আপলোড কৰি থাকিম। থেংক ইউ।